Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics. Today, we are going to have a look at these topics. Means of we mainly tinta topics some. Eta hoise making sense of GDP data, then production link incentive scheme 2.0. Number 3 about Vidarbha winning the Ranji game, and about prelims we will discuss two topics, that is exercise desert hunt and one day as a scientist initiative. এটা এটাকে আমি বিতংভাৱে আলোচনা কৰিব গৈ আছো। রিসেন্টলি গভর্নমেন্টে কোয়ার্টার 3 ডাটা রিলিজ কৰিছে। আমি ইকোনমিক্সত যেটো আমি পাও কোয়ার্টার 4টা থাকে হয়নে। কোয়ার্টার আমাৰ এপ্ৰিলৰ পৰা প্ৰথম কোয়ার্টার স্টার্ট হয়, এপ্ৰিল মে জুন ফার্স্ট কোয়ার্টার, জুলাই আগস্ট সেপ্টেম্বৰ সেকেন্ড কোয়ার্টার, অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ থার্ড কোয়ার্টার আৰু জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এটো ফোর্থ কোয়ার্টার, আৰু এপ্ৰিলৰ 1 তাৰিখৰ পৰা নেক্সট ইয়াৰৰ মাৰ্চৰ 31 তাৰিখে এই ফাইনান্সিয়াল ইয়াৰটো চলি থাকে, ৰাইট। তো রিসেন্টলি কোয়ার্টার 3 ডাটা গভর্নমেন্টে রিলিজ কৰিছে। প্ৰথমতে আমি চাও আমাৰ অৰ্থনীতিত কোনকেইটা সেক্টৰৰ কিমানখিনি অৱদান আছে। প্ৰথমতে আমি চাও এগ্ৰিকালচাৰ, কিয়নো এগ্ৰিকালচাৰ সেক্টৰত ভাৰতৰ সবতকে বেছি মানুহ এমপ্লয়েড হৈ আছে হয়নে। While the share of agriculture in India's GDP has decreased over time, it still plays a vital role, employing a large portion of the population. এতিয়াও over 15% লোক কি হয় এগ্রিকালচাৰৰ ওপৰত ডিপেন্ডেন্ট হয়। Agriculture accounts for about 17 to 18% of India's GDP. ভাৰতৰ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট যেটো জিডিপি মানে কি হয় যে ভাৰতৰ জিওগ্ৰাফিক্যাল বাউন্ডাৰীৰ ভিতৰত যিমান গুডছ আৰু সাৰ্ভিসেস produce করা হয় তার মার্কেট ভ্যালু, the market value of all the goods and services produced within the geographical boundary of India in a period of time, services produced in India. So এটো হয় আমাৰ জিডিপি সংজ্ঞাটো। ইন্ডিয়াৰ জিডিপিত 17 পৰা 18% এগ্রিকালচারে কন্ট্রিবিউট কৰে আৰু more than 50% মানুহ এগ্রিকালচাৰৰ ওপৰত ডিপেন্ডেন্ট হয়। নেক্সট টাইম চাও সার্ভিসেস সেক্টর। The services sector is the dominant driver. সবতকে বেছি অবদান এই সার্ভিসেস সেক্টরে হয়, contributing to over 55% of the total GDP. জিডিপিৰ 55% সার্ভিসেস সেক্টরে কন্ট্রিবিউট কৰে। কি কম্পোনেন্ট অফ ইন্ডিয়া সার্ভিসেস সেক্টর ইনক্লুড আইটি, দ্যাট ইজ ইনফরমেশন টেকনোলজি, কম্পিউটার হার্ডওয়্যার সফটওয়্যার এইবিলাক সার্ভিস প্রোভাইড কৰা কোম্পানীবোৰে ভাৰতৰ জিডিপি সবতকে বেছি অবদান যোগায়। টেলিকমিউনিকেশনস, ট্যুরিজম, ইন্ডিয়া ইজ অনলি গ্লোবালি নো এজ এন আউটসোর্সিং হাব, স্পেশালি ইন আইটি এন্ড বিজনেস প্রসেস আউটসোর্সিং, যাক বিপিও বুলিও কোৱা হয়। আমাৰ ইন্ডাস্ট্রি বা ম্যানুফ্যাকচারিং সেক্টর যেটো আছে হেতু আমাৰ কিমান কন্ট্রিবিউট কৰে, এৰাউণ্ড 25 to 30% অফ জিডিপি। আৰু ভাৰত চৰকাৰে যোৱা 5 বছৰত এই ম্যানুফ্যাকচারিং সেক্টৰৰ ওপৰত সবতকে বেছি জোৰ দিছিলে, কিয়নো আমেৰিকা, চাইনা, ভিয়েটনাম আদিৰ দৰে যিবিলাক কাণ্ট্ৰি আছে সিহঁত ম্যানুফ্যাকচাৰিঙত সবতকে আগবঢ়া। আৰু যেতিয়ালৈকে ম্যানুফ্যাকচাৰিঙৰ ওপৰত আমি জোৰ নিদিম তেতিয়ালৈকে আমাৰ যেটো আনএমপ্লয়মেন্ট ইস্যু আছে হেতু সলভ কৰিব পৰা নাযাব। যাৰ কাৰণে গভৰ্নমেন্টে পিএলআই স্কিমো 2020 চনত লঞ্চ কৰিছিলে, যাৰ বিষয়ে আমি নেক্সট টপিকত ডিটেইলছ আলোচনা কৰিম। যি কি নহওক এইবাৰ যেটো গভৰ্নমেন্টে ডাটা ৰিলিজ কৰিছে তাত কি কি আছে এবাৰ চাই লও। GDP growth, India's GDP grew by 6.2% in quarter 3. Quarter 3 বুলি কলে আমি ডিসেম্বৰ, নৱেম্বৰ আৰু অক্টোবৰ আৰু তাৰ আগৰ সেপ্টেম্বৰ এই তিনটা মাহৰ মই বুজি পাও, which was higher than 5.6% in the previous quarter. তো আগৰ যেটো কোৱাৰ্টাৰ আছিল তাতকে বাঢ়িছেহে, 5.6 ৰ পৰা 6.2 হৈছে। The full year GDP growth forecast was revised upwards to 6.5%. So FY25, that is financial year 25, 1 এপ্ৰিল 2024 পৰা স্টার্ট হ'ব আৰু আমাৰ 2025 মাৰ্চৰ 31 লৈকে চলিব। সো ইয়াৰ কাৰণে প্ৰজেকশন কৰা হৈছে যে 6.5% ত আমাৰ অৰ্থনীতিটো গ্ৰোথ হ'ব, showing a recovery trajectory following the pandemic's negative growth in 2020-21. আপোনালোকে নিশ্চয় মনত আছে আমাৰ কান্ট্ৰিয়ে অলমোস্ট -7% গ্ৰো কৰিছিলে কৰোনা পেণ্ডেমিকৰ সময়ত, কিয়নো সেই সময়ত কেৱল এগ্ৰিকালচাৰ সেক্টৰে কন্ট্রিবিউট কৰিছিলে, বাকি সার্ভিসেস আৰু ম্যানুফ্যাকচারিং কমপ্লিটলি শাটডাউন আছিলে। However, this growth still falls short of the 8% plus growth rates needed to achieve India's long-term economic aspiration by 2047. So, আমি 2047 চনলৈকে
বিকশিত ভাৰত হ'ব বিচাৰিছো তো যাৰ কাৰণে মিনিমাম এট লিষ্ট আমি 8% গ্ৰ' কৰিবই লাগিব মিনিমাম সো তাতকে কিন্তু কমে হৈ আছে তাৰপিছত কনজাম্পশন এণ্ড গভৰ্নেন্স স্পেন্ডিং চাও যদি প্ৰাইভেট ফাইনাল কনজাম্পশন এক্সপেন্ডিচাৰ পিএফসি এণ্ড গভৰ্নমেন্ট ফাইনাল কনজাম্পশন এক্সপেন্ডিচাৰ গ্ৰিউ ষ্ট্ৰংলি অৰ্থাৎ গভৰ্নমেন্ট আৰু প্ৰাইভেট সেক্টৰ দুয়োটাই কিন্তু কনজাম্পশন মানে খৰচ কৰিছে সাপোর্টেড বাই রুরাল ডিমান্ড এন্ড গভর্নমেন্ট স্পেন্ডিং আপোনালোকে নিশ্চয় মনত আছে এবাৰ ট্যাক্স কাট কৰা হৈছে আমাৰ বাজেটত 12 লাখ টকাৰ উপৰি সো the full year PFC projections is 7.6%, a substantial improvement from the previous year's growth. যেতিয়ালৈকে consumption নহব তেতিয়ালৈকে অৰ্থনীতি পিক আপ নকৰিব ৰাইট এগ্ৰিকালচাৰ সেক্টৰ যাও যদি the agriculture sector performed well with a growth rate of 5.6% in quarter 3. next manufacturing sector যদি চাও আমি হেতু কিমান গ্রো কৰিছে 3.5%. next slide আমি চাব গৈ আছো সার্ভিসেস সেক্টর and investment and corporate sector কেনেকুৱা performance কৰিছে the stagnation of private corporate investment and capacity utilization issues remain concerning. Government expenditure has been a major contributor to the increase in gross fixed capital formation GFCF. তো গভর্নমেন্টে কিন্তু যোৱা 5 বছৰত বহুতখিনি ইনভেষ্টমেন্ট কৰিছে স্পেশালি ৰিগাৰ্ডিং যিবিলাক আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ আছে ইনফ্ৰাষ্ট্ৰাকচাৰ বুষ্ট আপ কৰাৰ কাৰণে বহুতখিনি চৰকাৰে ইনভেষ্টমেন্ট কৰিছে কিন্তু হেই অনুযায়ী প্ৰাইভেট সেক্টৰে কন্ট্ৰিবিউট কৰিব পৰা নাই যাৰ কাৰণে যেটো ক্ৰাউডিং এফেক্ট হ'ব লাগে হেতু হ'ব পৰা নাই হেতু আমাৰ ইকোনমিৰ কাৰণে কনসাৰ্ন হয় যি কি নহক নেক্সট আমি আৰবান ভাৰ্সেস রুরাল কনজাম্পশন চাও এ কি চ্যালেঞ্জ ইজ দা উইক আরবান কনজাম্পশন যদিও রুরাল ডিমান্ড টু পিক আপ হৈছে আরবান কনজাম্পশন কিন্তু এতিয়াও স্ট্যাগনেট হৈ আছে which has been growing at just 3.2%. next investment in exports and savings. To sustain growth India needs to focus on increasing its export market share. আমাৰ যেটো ৰপ্তানি কৰো আমাৰ বস্তু বাহিনীবোৰ হেবোৰ আৰু আমি বহাব লাগিব পোস্ট পেন্ডেমিক গ্রোথ কম্পারিজন আমি যদি পোস্ট পেন্ডেমিক মানে 2020-21 ৰ যেটো করোনা পেন্ডেমিকৰ সময়ত লকডাউন ইম্পোজ কৰিছে তাৰ পিছৰ সময়খিনি চাও তো আমাৰ অৰ্থনীতি কব পাৰো যে দ্ৰুতগতিত আগবাঢ়ি আছে আৰু ইনফ্যাক্ট ইন্ডিয়া ইজ ওয়ান অফ দ্য লাৰ্জেষ্ট ইকোনমি এন্ড ফাস্টেষ্ট গ্ৰোইং ইকোনমি ইন দা ওয়ার্ল্ড সো এই টপিকটোৰ পৰা ক্লিমছত কেনেকুৱা কোৱেশ্চন আহিব পাৰে তাৰ কাৰণে এটা আপোনালোকৰ কাৰণে মডেল কোৱেশ্চন লৈ অহা হৈছে কোৱেশ্চনটো চাওক which of the following are included in the calculation of gross domestic product in India, that is GDP. Number 1, only market transactions of goods and services. Number 2, government expenditure of defense and civil administration. Number 3, transfer payments like pensions and subsidies, earnings from foreign investments made by Indian residents, that is number 4. So amar correct code to select koribo lage to kuntu hoba option A 1 2 and 4 this one be 1 2 and 4 যেটো 3 number statement আছে যে transfer payments like pension and subsidies এটো কিন্তু GDP ক্যালকুলেশন ধৰা নহয় বাকি তিনটা ধৰা হয় নেক্সট স্লাইডত আমি এটা মেইনছৰ কাৰণে মডেল কোৱেশ্চন লৈছো কোৱেশ্চনটো চাওক the concept of GDP per capita is misleading. Critically examine the statement. GS3 economics are very important. So recently সরকারেও কিছুমান চিন্তা চৰ্চা কৰিছে যে জিডিপিৰ উপৰিও আৰু কি মেট্ৰিক ইউজ কৰিব পৰা যায় যাতে আসল ভ্যালুটো আমি আমাৰ অৰ্থনীতিৰ উলিয়াব পাৰো কিন্তু জিডিপি খালি গুডছ আৰু সাৰ্ভিসৰ কথাহে কয় ইয়াৰ উপৰি যেটো নলেজ বেসড ইকোনমি আছে হেতু কিন্তু ক্যাপচাৰ নকৰে অলসো এনভায়রনমেন্টালি কিমান পলিউশন হৈ আছে সো হেই এসপেক্ট বুৰৰ কাৰণে গভৰ্নমেন্টে চিন্তা চৰ্চা কৰি আছে সো এটো ভেৰি ইম্পৰ্টেন্ট এটা টপিক আপোনালোকে এনসাৰটো 150 অৰ্ছৰ ভিতৰত লিখি আমাৰ WhatsApp নম্বৰলৈ মূল্যাংকনৰ কাৰণে পঠিয়াব পাৰে দ্বিতীয় টপিকটো হৈছে এবাউট PLI স্কিম মই আগৰ স্লাইডতে উল্লেখ কৰিছিলো যে ভাৰত চৰকাৰে ম্যানুফ্যাকচাৰিং সেক্টৰৰ গ্ৰোথ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ স্টেপ লৈ আছে আৰু ইয়াৰ ভিতৰত উল্লেখনীয় স্টেপটো হৈছে PLI that is production linked incentive scheme যেটো এপ্ৰিল 2020 চনত লঞ্চ কৰা হৈছিল কিমান কোটি টকাৰ বাজেট আছিল 1.97 লাখ কোটি টকাৰ আৰু কিমানটা সেক্টৰ আছিল তাত 14টা সেক্টৰ কভাৰ কৰা হৈছিল তো তাৰ কি বেনিফিট হৈছে আমাৰ অৰ্থনীতি চাওচোন যে 1.46 লাখ crore এতিয়ালৈকে ইনভেষ্টমেন্ট আমি দেখা পাইছো প্ৰাইভেট সেক্টৰে কৰিছে 1.46 লাখ crore ইয়াৰ উপৰি আমি জবস কিমান সৃষ্টি হৈছে যদি চাও ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি দুইটা মিলাই প্লাই অলমোস্ট 10 লাখ ইয়াৰ উপৰি আমাৰ এক্সপোৰ্টত বহুতখিনি আপটিক হৈছে আমি বহুত বস্তু এতিয়া ৰপ্তানি কৰিব পৰা হৈছো
অলমোস্ট 4 লাখ কোটি টকা আমি ৰপ্তানি কৰিছো এই স্কিমটো লঞ্চ কৰাৰ পিছত প্ৰথমতে চাই লওক এই PLI স্কিমটো হয়নো কি The PLI scheme is a government initiative launched in 2020 to boost domestic manufacturing, reduce dependency on imports. I mean basically China, Japan, এইবিলাক কান্ট্ৰিৰ ওপৰত ডিপেন্ড কৰো যিবিলাক আমাৰ চিপছ আছে IT বস্তু আছে হেবোৰৰ ওপৰত ডিপেন্ড কৰো সো হেতু আমি ডিপেন্ডেন্সি কমাবৰ কাৰণে আমি এই PLI স্কিমটো লঞ্চ কৰিছিলো আৰু আপোনালোকে নিশ্চয় এতিয়া গম পায় আমাৰ ভাৰতৰ পৰা এতিয়া আইফোন সবতকে বেছি ৰপ্তানি কৰা হৈছে আইফোন ম্যানুফ্যাকচাৰিং আমাৰ ভাৰতত পৃথিৱীৰ ভিতৰত সবতকে বেছি হৈ আছে তো যেতিয়া এপলে চাইনা প্লাস 1 ষ্ট্ৰেটেজিৰ সহায়ত যিবোৰ ম্যানুফ্যাকচাৰিং হাব আছিল হেতু চাইনাৰ পৰা ভাৰতলৈ শিফট কৰিলে এতিয়া ভাৰতৰ পৰা সবতকে বেছি আইফোন export kora hoise competitiveness and self reliance in key sectors it provides financial incentives to companies based on their performance specifically tied to increase production and sales main objective kita asile attract investment bahira company bur ahi pelai bharatot hiyotor company bur set up korok aru tar pholot job srishti hok hetu asile main uddesho boost production utpadon ক্ষমতা বৃদ্ধি হোক আমার ভারতীয় মার্কেট বহুত ডাঙৰ হয় না 1.4 কোটি 1.4 বিলিয়ন মানুহ ইয়াত বহবাস কৰে সো যদি প্ৰাইভেট ইনভেষ্টমেন্ট আহে তো হিয়তৰো লাভ হ'ব লগতে আমাৰ অৰ্থনীতিটো বিকাশ হ'ব সো হেতু এটা উদ্দেশ্য আছিল ফস্টাৰ ইনোভেশন জব ক্ৰিয়েচন সো এইবোৰ কিছুমান PLI স্কিমৰ উদ্দেশ্য আছিল এই স্লাইডত আমি চাম যে এই যে 14টা সেক্টৰ আমি কলো যে কোন কেটা সেক্টৰত এই PLI স্কিম জড়িত একেটা হৈছে লাৰ্জ স্কেল ইলেক্ট্ৰনিক্স ম্যানুফ্যাকচাৰিং নাম্বাৰ 1 নাম্বাৰ 2 ক্ৰিটিক্যাল কি স্টাৰ্টিং মেটেৰিয়েল বা ড্ৰাগ ইন্টাৰমিডিয়েটস DI আমি জানো যে ফাৰ্মাসিউটিক্যাল সেক্টৰত আমাৰ ভাৰতৰ পৰা সবতকে বেছি এক্সপোৰ্ট হৈ থাকে জেনেৰিক ড্ৰাগ যিবোৰ আছে এবিলাক ভাৰতে আমেৰিকা ইউৰোপিয়ান ইউনিয়ন এইবোৰ জাগালৈ পঠিয়াই থাকে কিন্তু যেটো মেইন বস্তু এই ড্ৰাগবোৰ বনোৱাৰ কাৰণে ড্ৰাগ ইন্টাৰমিডিয়েটস বা এক্টিভ ফাৰ্মাসিউটিক্যাল ইনগ্ৰেডিয়েন্টস API বুলি যেটো কয় হেতু কাৰণে আমি কিন্তু চাইনাৰ ওপৰত 80% ডিপেন্ডেন্ট সো হেই বস্তুবিলাক যাতেও আমাৰ ভাৰতত আমি উৎপাদন কৰিব পাৰো আমি সেলফ ডিপেন্ডেন্ট হও আমি ইন্ডিজিনাসলি হেবোৰ বনাব পাৰো তাৰ কাৰণে এই PLI স্কিমটো লোৱা হৈছিল ম্যানুফ্যাকচাৰিং অফ মেডিকেল ডিভাইসেস automobiles and auto components pharmaceutical drugs specialty steel telecom and networking products IT hardware white goods very important white good বুলিলে কি বুঝো এটো কোৱেশ্চন কেতিয়াবা আহে এনসাৰটো হ'ব এয়াৰ কন্ডিশনাৰ্স আৰু LEDs ৰ ফুল ফৰ্ম হৈছে লাইট এমিটিং ডায়োড দেন ফুড প্ৰডাক্টস textile products MFF segment and technical textiles high efficiency solar PV modules advanced chemistry cell battery drones and drone components so এই 14টা সেক্টৰে কিন্তু PLI 1.0 আন্ডাৰত লোৱা হৈছিল ওকে এতিয়া PLI স্কিমৰ কিছুমান ক্ৰিটিসিজম আছে হি ক্ৰিটিসিজম বোৰ কি কি যাৰ কাৰণে চৰকাৰে এতিয়া PLI 2.0 ৰ কথা ভাবিব লগা হৈছে এইখিনি হৈছে লিমিটেড সেক্টৰ ফোকাস মাত্ৰ 14টা সেক্টৰহে তাত লোৱা হৈছিল দেন হাই ইনভেষ্টমেন্ট থ্ৰেশহোল্ড তো এইখিনি বহুতখিনি ইনভেষ্টমেন্ট কৰিব লাগে প্ৰাইভেট কোম্পানীবোৰে সো যাৰ কাৰণে তেতিয়া চৰকাৰে ইনসেন্টিভ প্ৰভাইড কৰিব যে হিয়তে যিমান উৎপাদন কৰি আছে তাৰ ভিত্তিত চৰকাৰে উৎপাদন কৰিব সো যিবিলাক সৰু কোম্পানী আছে হেবোৰ ইয়াৰ দ্বাৰা লাভৱান হোৱা নাই নেক্সট ইমপ্লিমেন্টেশন চ্যালেঞ্জেস বিভিন্ন ধৰণৰ আমি যেটো বিউৰোক্ৰেটিক প্ৰবলেম বুলি কও ৰেড টেপিজম সো হেতু এটা চ্যালেঞ্জ হয় দেন ফোকাস অন লাৰ্জ কৰ্পোৰেশনস মেইনলি MNC বুৰৰ কাৰণে হয় এটো মাল্টিনেশনাল কৰ্পোৰেশনস যিবিলাক স্মল MSME কোম্পানীজ আছে হিয়তৰ কাৰণে নহয় লেক অফ শৰ্ট টাৰ্ম ফোকাস আমি মেইনলি 2-3 বছৰৰ কাৰণে এটো ভাবিছিলো আমি এতিয়া লং টাৰ্ম ভাবিব লগা হৈছে যে 2047 চনলৈকে যেতিয়া আমি বিকশিত ভাৰত হ'ব গৈ আছো তেতিয়ালৈকে আমি কেনেকে ম্যানুফ্যাকচাৰিং সেক্টৰৰ কন্ট্ৰিবিউশন টু সে 40% লৈ আমি বহাব পাৰো ডিপেন্ডেন্সি অন ফৰেইন ইনভেষ্টমেন্ট এন্ড লিমিটেড ফোকাস অন স্কিল ডেভেলপমেন্ট so these are some of the criticisms of this scheme that's why government is thinking about bringing PLI 2.0 okay এটা মডেল কোৱেশ্চন লৈছো প্ৰিলিমছৰ পৰা কেনেকৈ আহিব পাৰে এটা কোৱেশ্চন প্ৰিলিমছত which of the following sectors are covered under the production linked incentive scheme in India number 1 electronics number 2 textiles number 3 agriculture number 4 pharmaceuticals number 5 automobiles select the correct answer using the codes below তো এনসারটো কি হ'ব আপোনালোকে নিশ্চয় দিব পাৰিব এগ্ৰিকালচাৰ সেক্টৰটো তাৰ মাজত নাছিলে আমি যিকিটা সেক্টৰ চাইছিলো তাত ইলেক্ট্ৰনিক্স আছিল টেক্সটাইলছ আছিল আৰু ফাৰ্মাসিউটিকেলছ আছিল তো এনসারটো আমাৰ হ'ব 1 2 4 and 5 this will be our answer option A মেইনছৰ কাৰণে এটা
question হৈছে যে critically evaluate the production linked incentive scheme in India, discuss its impact on the manufacturing sector, the challenges faced in this implementation and suggest ways to address this concern. So কি impact কৰিছে manufacturing sector PLI দ্বাৰা আমি চালো যে almost 9.5 লাখ job সৃষ্টি হৈছে directly আৰু indirectly, তাৰ উপৰি আমি 4 লাখ কোটি টকাৰ এক্সপোৰ্ট কৰিব পৰা হৈছো, ৰাইট? এইবিলাক কিছুমান আমি কথা উল্লেখ কৰিব পাৰো। চ্যালেঞ্জেস কি প্ৰত্যাহ্বান সন্মুখীন হৈছে, তো আমি সেইখিনিও ডিসকাস কৰিছো যে মাত্ৰ 14টা সেক্টৰ তাত ইনক্লুড আছে, আৰু সেক্টৰ তাত ইনক্লুড কৰিব লগা হৈ আছে, আমি ফৰেন ইনভেষ্টমেন্টৰ ওপৰত ডিপেন্ডেন্ট হয়। সো এইবোৰ কিছুমান চ্যালেঞ্জেস, আৰু আমি কিছুমান সাজেস্ট কৰিব লাগিব নতুন উপায় আমি কেনেকৈ আৰু ম্যানুফ্যাকচাৰিং শেয়াৰটো আমাৰ জিডিপিত বহাব পাৰো। আপোনালোকে এনসাৰটো 250 ইয়াৰ্ছৰ ভিতৰত লিখিব যত্ন কৰিব। আজি তৃতীয় টপিকটো হৈছে বিদৰ্ভাছ উইনিং হেবিট। বিদৰ্ভাই ৰিসেন্টলি হৈ যোৱা ৰঞ্জি ট্ৰফি জিকিবলৈ সক্ষম হৈছে। কেৰালাক হেৰুৱাইছিলে ফাইনালত, ফাইনালটো কিন্তু মানে ড্ৰয়ে হৈছিলে, কিন্তু ফাৰ্ষ্ট ইনিংছৰ লিডৰ ভিত্তিত বিদৰ্ভাক উইনাৰ হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে। ইয়াত মই উল্লেখ কৰি দিছো যে যোৱা 5 বছৰত কোনে জিকিছে। 2019 পিছত সৌৰাষ্ট্ৰ জিকিছে, 2021 পিছত মধ্যপ্ৰদেশ, 2022 পিছত সৌৰাষ্ট্ৰ, 2023 পিছত মুম্বাই, আৰু 2024 পিছত বিদৰ্ভা। কাক হেৰুৱাইছে? কেৰালাক হেৰুৱাইছে। কোন কেপ্টেইন আছিলে? অক্ষয় ৱাটকাৰ। আমি ৰঞ্জি ট্ৰফিৰ হিষ্ট্ৰীৰ বিষয়ে অলপ জানি লওঁ। নেক্সট স্লাইডত আমি এয়া চাব গৈ আছো। The Ranji Trophy is India's premier first-class cricket competition. First-class cricket, 4-দিনীয়া ক্ৰিকেট হয়। Proposed by BCCI founder A.S. De Mello. প্ৰথম কোনে এটো প্ৰপোজ কৰিছিলে? A.S. D. Mello। তেখেত আছিল BCCI প্ৰথমজন ফাউণ্ডাৰ, and launched in 1934. Originally called the Cricket Championship of India. প্ৰথম অৱস্থাত কিন্তু ৰঞ্জি ট্ৰফি বুলি কোৱা হোৱা নাছিলে, তেতিয়া নামটো আছিলে ক্ৰিকেট চেম্পিয়নশ্বিপ অফ ইণ্ডিয়া। তেতিয়া মহাৰাজা অফ পাটিয়ালাৰ ৰঞ্জিত সিংজিৰ নামত এই ট্ৰফিটোৰ নাম কৰি দিয়া হয় ৰঞ্জি ট্ৰফি। The first match took place in November 1934 between Madras and Mysore. প্ৰথম মেচটো কাৰ মাজত হৈছিলে? মাদ্ৰাজ আৰু মাইসুৰৰ মাজত। বৰ্তমান ক'ত আছে মাদ্ৰাজ? চেন্নাই। মাইসুৰ মানে আমি বেংগালুৰু কৰ্ণাটকা বুলি জানো। মুম্বাই বম্বে holds a record for the most wins. সবতকৈ বেছি কোনে জিকিছে? মুম্বাই। মুম্বাই গড় বুলি কোৱা হয় ক্ৰিকেটৰ আমাৰ। শচীন তেণ্ডুলকাৰ, সুনীল গাভাস্কাৰ, ৰোহিত শৰ্মা, অজিংক্য ৰাহানে আদিৰ দৰে কিছুমান বেটছমেন প্ৰডিউচ কৰিছে। উইথ 42 টাইটেলছ ইনক্লুডিং 15 কনজিকিউটিভ ভিক্টৰিজ। 1958 চনৰ পৰা একেবাৰে 1972 চনলৈকে যদি চাই একে লাগাতাৰে 15টা ট্ৰফি জিকিছিলে। ওকে, সো ৰঞ্জি ট্ৰফিৰ হিষ্ট্ৰী হয় আমি এইখিনি চালো। নেক্সট স্লাইডত আজিকালি যেহেতু স্টেটমেন্ট বেসিছত কোয়েশ্চন আহে, তো আমি ডিটেইলছত জানিব লাগে বস্তুবোৰ। তাৰ কাৰণে মই এটা কোয়েশ্চন লৈছো, which of the following statements are correct regarding the Ranji Trophy? ৰঞ্জি ট্ৰফিৰ বিষয়ে তলৰ চাৰিটা স্টেটমেন্ট দিয়া হৈছে, এটা পৰা কোনকেইটা শুদ্ধ। প্ৰথম স্টেটমেন্টটো কি আছে? The idea of the Ranji Trophy was proposed by BCCI's founder A.S. D. Mello, right? The first Ranji Trophy match was held in 1935 between Madras and Mysore. আমি অলপ আগতে চাইছিলো। Yes, this is correct too. Mumbai has won the Ranji Trophy 42 times, including 15 consecutive wins from 58, 59 to 70 to 73. This is also right. The 2020-21 Ranji Trophy was cancelled due to COVID-19 pandemic. আমি জাস্ট স্লাইডটো চাইছিলো, তাত আমি ভালদৰে লক্ষ্য কৰিলে পাব পাৰিম যে 2020-21 যিটো ৰঞ্জি ট্ৰফি আছিল হেতু সাসপেন্ড কৰা হৈছিল, কিয়নো তেতিয়া কোভিড পেণ্ডেমিক আছিল। সো অপশন উইল বি 1, 2 and 3, 4, কিয়নো এটো শুদ্ধ স্টেটমেন্ট। 1, 2, 3 and 4, অপশন এ। GS2 আমাৰ গভৰ্নেন্স পলিটি পাৰ্সপেক্টিভৰ পৰা কোৱেশ্চন কিছুমান আহিব পাৰে যে চৰকাৰে কি ষ্টেপ লৈ আছে স্পোৰ্টছ ডেভেলপমেন্ট কৰাৰ কাৰণে। তো তেনেকুৱা এটা কোৱেশ্চন লোৱা হৈছে, স্পোৰ্টছ আৰ এন ইন্টিগ্ৰেল পাৰ্ট অফ এ নেশ্যনছ ডেভেলপমেন্ট। ডিসকাস দ্য রোল অফ স্পোর্টস ইন নেশন বিল্ডিং এন্ড ইন্টারন্যাশনাল ডিপ্লোমেসি। তো ইন্টারন্যাশনাল ডিপ্লোমেসিতে কিন্তু এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি যদি চাওঁ অস্ট্রেলিয়া, ইউকে আদিৰ দৰে দেশসমূহৰ লগত যেতিয়া আমি ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট সাইন কৰোঁ, তেতিয়া এই ক্ৰিকেটেও কিন্তু এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু সেইবিলাক দেশত ক্ৰিকেট খেলা হয়, ভাৰত আৰু সেইবিলাক বাইলেটাৰেল সিৰিজ হৈ থাকে। সো এইকেইটা আছিলে মেইনছৰ পাৰ্সপেক্টিভৰ পৰা আমি ডিটেইলছত চালো। এতিয়া দুটামান মই টপিক লৈছো যিবিলাক প্ৰিলিমছৰ পৰা ইম্পৰ্টেণ্ট হয়। এটা হৈছে এক্সাৰসাইজ ডেজাৰ্ট হান্ট 2025। কি হয় এইটো? ইজ এন ইন্টিগ্ৰেটেড ট্ৰাই সাৰ্ভিস স্পেশাল ফোর্সেস এক্সারসাইজ দ্যাট টুক প্লেস এট এয়ার ফোর্স স্টেশন যোধপুর। যোধপুৰত হৈছিলে, নট ভেরি ইম্পৰ্টেণ্ট ক'ত হৈছিলে, কিন্তু কোনকেইটা টিম তাত আছিলে সেইখিনি আমি জানিব লাগে। দ্য টিমছ ওয়ার পাৰা স্পেশাল ফোর্সেস ফ্রম দ্য ইন্ডিয়ান আর্মি, মেরাইন কমান্ডোস মার্কোস ফ্রম দ্য ইন্ডিয়ান নেভি এন্ড গায়রোড কমান্ডোস ফ্রম দ্য ইন্ডিয়ান এয়ার ফোর্স। অবজেক্টিভ কি হয়? এনহান্সিং ইন্টারঅপারেবিলিটি, কমবেট রেডিনেস এন্ড ভ্যালিডেশন অফ জয়েন্ট ডক্ট্রাইন্স।
নেক্সট টপিকটো হৈছে about one day as a scientist initiative. One day as a scientist initiative. Kune launch korise? It's a program under the Ministry of Ayush, very important. Eto Ministry of Science and Technology di dibo pare optionot, kintu monot rakha dorkar eto Ministry of Ayushor underot. One day as a scientist, offering students hands-on exposure to real-world scientific research in Ayush laboratories. It aims to encourage youth participation in scientific research. যুৱ সমাজক সাইন্টিফিক ৰিসাৰ্চত কেনেকৈ আগ্ৰহী কৰিব পৰা যায় এটো হৈছে উদ্দেশ্য এই ইনিশিয়েটিভটো এন্ড ব্ৰিজ ট্ৰেডিশনাল এন্ড মডাৰ্ণ মেডিসিন ট্ৰেডিশনাল আৰু মডাৰ্ণ মেডিসিনক একত্ৰিত কৰা ফ্ৰম সাইন্টিফিক ভ্যালিডেশন এন্ড ইনোভেশন কি ফিচাৰ্স কিনে চাও যদি হ্যান্ডস অন ল্যাব এক্সপেৰিয়েন্স এট আয়ুষ ৰিসাৰ্চ ইনষ্টিটিউচন মেন্টৰশিপ বাই সাইন্টিষ্ট যিবিলাক ষ্টুডেন্ট আছে সিহঁতক মেন্টৰশিপ প্ৰভাইড কৰা হ'ব ইন্টিগ্ৰেশন অফ মডাৰ্ণ এন্ড ট্ৰেডিশনাল সায়েন্সেস দেন কেৰিয়াৰ ইনস্পাইৰেশন যে এখিনি আপোনালোকে যদি কৰে তে আপোনাৰ কেৰিয়াৰত এখিনি সুবিধা হ'ব পাৰে সো তেনেকুৱা ধৰণৰ গাইডেন্স প্ৰভাইড কৰা হ'ব ফস্টাৰ সাইন্টিফিক টেম্পাৰামেন্ট এন্ড ইন্টাৰডিসিপ্লিনাৰী এডভান্সমেন্টস ইন হেলথ কেয়াৰ সো এইবোৰ কিছুমান উদ্দেশ্য হয় ইম্পৰ্টেন্ট কেনেকুৱা কোৱেশ্চন আহিব পাৰে যে এই স্কিমটো বা এই ইনিশিয়েটিভটো কোনটো মিনিষ্ট্ৰীৰ আন্ডাৰত এনসাৰটো তেতিয়া হ'ব মিনিষ্ট্ৰী অফ আয়ুষ গতিকে আমি এখিনি টপিক ডিসকাস কৰিলো আপোনালোকে যদি ভিডিওটো ভাল পাইছে অনুগ্ৰহ কৰি লাইক কৰিব কমেন্ট সেকশনত জনাব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ